নমস্কাৰ, মোৰ নাম শ্ৰী মানৱী ডেকা। আমি ৰঞ্জিত শৰ্মা একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰথম বিভাগৰ বিজ্ঞান শাখাৰ ছাত্ৰী। মোৰ সহপাঠী আছে মোৰ লগত উৰ্মি চহৰীয়া, জিনাশ্ৰী বৰুৱা, বৰ্ষাৰাণী নাথ আৰু মুস্কান ডেকা। আজি আমি এটি বিষয়ৰ ওপৰত ক'বলৈ ওলাইছোঁ। বিষয়টি হৈছে পেলনীয়া আৱৰ্জনাৰ পৰা আমি কিদৰে জৈৱিক সাৰ উৎপন্ন কৰিব পাৰোঁ তাৰ এটি আভাস। দৈনন্দিন জীৱনত ব্যৱহৃত কেঁচা সামগ্ৰীৰ পৰা পেলনীয়া অংশ বা আৱৰ্জনাৰ পৰা প্ৰস্তুত কৰিব পৰা জৈৱিক সাৰৰ ওপৰত এটি সুন্দৰ আভাস দাঙি ধৰা হৈছে। বিভিন্ন অঞ্চলৰ মানুহৰ ঘৰত ব্যৱহৃত কেঁচা সামগ্ৰীৰ পৰা যি পেলনীয়া বস্তু থাকে সেইবোৰ আমি সংগ্ৰহ কৰি এটা ডাঙৰ পাত্ৰত জমা কৰিব পাৰোঁ। কিছুদিন পাছত যেতিয়া পাত্ৰটোত সেইবোৰ জমা হোৱাৰ পাছত বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ভাইৰাছ আদিৰ দৰে অনুজীৱ তাত ক্ৰিয়া কৰিব আৰু সেই ক্ৰিয়াৰ ফলত সেই আৱৰ্জনাসমূহ পচন সাৰলৈ বা জৈৱিক সাৰলৈ ৰূপান্তৰিত হ'ব। এই জৈৱিক সাৰসমূহে মানুহক বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণে সহায় কৰিব পাৰে। সেই জৈৱিক সাৰ আমি খেতি পথাৰত ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ বাবে মাটিৰ সাৰুৱা কৰাৰ লগতে মাটিৰ উৰ্বৰা শক্তি বৃদ্ধি কৰে। জৈৱিক সাৰ বা পচন সাৰ ব্যৱহাৰ কৰিলে ৰাসায়নিক সাৰৰ যি প্ৰয়োগ আছে সেই প্ৰয়োগ হ্ৰাস পাই যাব। তাৰ লগতে মানুহৰ যি অৰ্থ ৰেহাই হ'ব, প্ৰদূষণ মুক্ত হ'ব, জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি নকৰে। লগতে পচন সাৰ প্ৰয়োগ কৰি যি শাক পাচলি উৎপাদন কৰা হয়, মানুহে সেই শাক পাচলি সেৱন কৰিলে কোনো ধৰণৰ বেমাৰ আজাৰ নহয়। গতিকে জৈৱিক সাৰ প্ৰস্তুত কৰিবৰ বাবে যিখিনি লাগতিয়াল সামগ্ৰী আছে, কেঁচা সামগ্ৰী, সেইখিনি আমি সকলোৱে সংগ্ৰহ কৰি ৰখাটো উচিত।